বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ পৰা অসমলৈ অনাৰ ঐতিহাসিক চুক্তিৰ বাবে মুখ্যমন্ত্ৰীক আদৰণি জনাইছে শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামীয়ে আৰু অম্লানজ্যোতি দেৱগোস্বামীয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক এই ঐতিহাসিক ক্ষণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছে, কৃতজ্ঞতা প্ৰকাশ কৰিছে। গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ ৰাইজেও এতিয়া উষ্ম আদৰণি প্ৰকাশ কৰিছে। গম পাইছোঁ যে লণ্ডন মিউজিয়াম আৰু আমাৰ অসম চৰকাৰৰ মাজত যি চুক্তি হৈছে তাৰ বাবদ বৃন্দাবনী বস্ত্ৰ 18 মাহৰ কাৰণে অসমলৈ অহাৰ সিদ্ধান্ত হোৱা বুলি গম পাইছোঁ। বৰ সুন্দৰ কথা, বৰ সুন্দৰ পদক্ষেপ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত এই যি কৰ্ম হ'বলৈ গৈছে, যি বৃন্দাবনী বস্ত্ৰ পুনৰ অসমলৈ কিমাহমানৰ কাৰণে হ'লেও আহিবলৈ ওলাইছে, আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। বৰ সুন্দৰ পদক্ষেপ। আমি আশা কৰিছোঁ মানে সোনকালে যাতে আহে সেই দিনটো, যেতিয়া আহিব বৃন্দাবনী বস্ত্ৰ আমাৰ মাজত উপস্থিত হয়হি, আমি যাতে সকলোৱে গোটেই অসমবাসীয়ে তাক দৰ্শন কৰিব পাৰোঁ। আৰু আমি খুব আনন্দিত হৈছোঁ আচলতে আজি এই কথাটো গম পাই পেলাই। আমি সঁচাকৈ আমাৰ মনটো খুব ভাল লাগিছে যে দুজনা গুৰুৰ যি হাতৰ পৰশত প্ৰাণ পাই উঠা সেই অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ, সেই বস্ত্ৰ আহি আমাৰ মাজত পাবহি। সঁচাকৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি সঁচাকৈ কৃতজ্ঞতা জনাইছোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ জনাইছোঁ, কিয় তেখেতে বৃন্দাবনী বস্ত্ৰ সুদূৰ লণ্ডনৰ পৰা অসমলৈ আনিব আৰু এই বৃন্দাবনী বস্ত্ৰ আমি দেখিবলৈ পাম বা উঠি অহা প্ৰজন্মই এই বৃন্দাবনী বস্ত্ৰ দেখিবলৈ পাব। 18 মাহৰ কাৰণে তেখেতে যি লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ আনি অসমত ৰাখিব, আমি ওচৰৰ পৰা নহ'লেও আঁতৰৰ পৰা দেখিবলৈ পাম আৰু এইকাৰণে আমি বহুত সুখী। মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। বৰদোৱাবাসীৰ হৈ আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ।